মৰিগাঁও জিলাৰ মিলনপুৰ জামে মছজিদ ও সমাজ পৰিচালনা সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মিলনপুৰ জামে মছজিদ ও সমাজ পৰিচালনা সমিতিৰ তৰফৰ পৰা 2025 বৰ্ষৰ SF ডিভিজন 2ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু CBSEৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰীসকললৈ মিলনপুৰ MV স্কুল প্ৰেক্ষাগৃহত সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মিলনপুৰ সমাজ ও পৰিচালনা সমিতিৰ সভাপতি ও সম্পাদক, উপদেষ্টা মণ্ডলীসকল, অধিবক্তাসকল, শিক্ষকসকল, সমাজৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱকসকলৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। মিলনপুৰ সমাজলৈ 22 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত মিলনপুৰ সমাজে আনন্দিত হৈ প্ৰত্যেক বছৰৰ দৰেই এই বছৰো ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ফুলাম গামোচা আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰে। সকলো ছাত্ৰ-ছাত্ৰীলৈ আগন্তুক দিনত ভাল ৰিজাল্ট কৰিবলৈ আহ্বান জনায়। লগতে সমিতিৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। মৰিগাঁৱৰ পৰা মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। আমি মিলনপুৰ জামে মছজিদ সমাজ পৰিচালনা সমিতি যথেষ্ট আনন্দিত। আমাৰ মিলনপুৰ সমাজৰ প্ৰায় 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আজি সুখ্যাতিৰে ষ্টাৰ মাৰ্ক পাই তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু দুজনকৈ ছাত্ৰই তেওঁলোকে এজনে MBBS আৰু এজনে MABS মানে বিজ্ঞান শাখাত তেওঁলোকে লাভ কৰিছে। গতিকে আমি যথেষ্ট আনন্দিত আৰু এই আনন্দিত হৈ আমি আজি মিলনপুৰ সমাজ পৰিচালনা সমিতিয়ে তেওঁলোকৰ মনত উৎসাহ জন্মোৱাৰ উদ্দেশ্যে আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলো আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি প্ৰায় 20 গৰাকী ছাত্ৰ-ছাত্ৰী 22 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি সম্বৰ্ধনা পত্ৰ দিছো। আমি যথেষ্ট আজি উৎফুল্লিত আৰু তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। তেখেতলোকে আগন্তুক দিনত আৰু সুখ্যাতিৰে আৰু ভাল নম্বৰ লৈ মিলনপুৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনক তাৰে কামনা কৰিছো আৰু তেখেতসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আৰু তেখেতসকলক উৎসাহিত কৰাৰ কাৰণে আমাৰ সমাজে এই অনুষ্ঠানটি আজি আমি কৰিছিলো যে আমাৰ মনত যথেষ্ট আশা আছিল, কিন্তু তথাপিও যিখিনি আমাৰ মানে তৎকালীন হিচাপে কৰিব লগা হ'ল, বিভিন্ন ছাত্ৰ-ছাত্ৰী আপোনাৰ ইতিমধ্যে বিভিন্ন জাগাত যাবলৈ তেওঁলোকে প্ৰস্তুত হৈছে। গতিকে সময়ৰ নাটনিত আজি আমি অনুষ্ঠানটি কৰিলো, কিন্তু আমাৰ আৰু যথেষ্ট আশা আছিল যে বহল ভিত্তিত আমি মিলনপুৰ সমাজে কেৱল মিলনপুৰৰ ছাত্ৰ-ছাত্ৰীসকলকে লগত লৈ নহয়, অঞ্চলৰ গোটেই ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ আমি এটা বহল ভিত্তিত সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিম বুলি আমি ভাবিছিলো, কিন্তু এইবাৰ নোৱাৰিলো। আমি আশা ৰাখিছো আগন্তুক দিনত আমি বহুত বহল ভিত্তিত এখন সম্বৰ্ধনা অনুষ্ঠান পাতি ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰিম বুলি আমি আশা ৰাখিছো। হয়, আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আমি ইতিমধ্যে কেইদিন আগত মেট্ৰিকৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান কৰা হৈছে আৰু আজি আমি হায়াৰ ছেকেণ্ডাৰীৰ ছেবা আৰু CBSE কোৰ্চৰ আৰু লগতে আমাৰ দুজন ডক্টৰ হৈ ওলাই আহিছে। আমাৰ এই দুজনকো আমি আৰু এজন শিশু কবি চিত্ৰাংকন প্ৰতিযোগিতাত অসমৰ বাহিৰতো কম্পিটিশ্যনত আহি প্ৰথম স্থান দখল কৰিছে। গতিকে আমি তেখেতকো সম্বৰ্ধনা জনাইছো আমাৰ মিলনপুৰ জামে মছজিদ সমাজ পৰিচালনা সমিতিৰ হৈ। গতিকে আগন্তুক ল'ৰা-ছোৱালীৰ মানে এনেকুৱা উৎসাহ উদ্দীপনাৰ কাৰণে আমি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছো। গতিকে আমি অহা বছৰ ইয়াতকৈ আৰু ডাঙৰকৈ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিম বুলি আমি মনস্থ কৰি আহিছো। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহে তেখেতসকলক আমাৰ সমাজৰ ফালৰ পৰা উৎসাহিত কৰিবলৈ প্ৰতি বছৰে আমি তেনেধৰণে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰোঁ। এইসকলেই যাতে আমাৰ সমাজলৈ, আমাৰ এই অঞ্চললৈ, এই জিলালৈ সুনাম কঢ়িয়াই আনি এই সমাজখনক আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি তেখেতসকলক উৎসাহিত কৰাৰ ব্যৱস্থা কৰিছোঁ। সেই হিচাপে বহুতেই উৎসাহিত হৈ বিভিন্ন বিষয়ত আগবাঢ়ি গৈছে। সেই হিচাপে আমাৰ এই অঞ্চলত এতিয়া এই দুজন ডক্টৰ হৈ আহিছে, ইঞ্জিনিয়াৰো আছে,
গৈ বাকী যিসকল হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেখেতসকলে আগলৈ যিটো লাইনত যাব তেওঁলোকে নিৰ্ধাৰণ কৰিব। পিছত তেখেতসকলে যেতিয়া সুখ্যাতিৰে আকৌ সফলতা অৰ্জন কৰি আহিব সেই সকলকো আমি সমাজৰ ফালৰ পৰা এই সম্বৰ্ধনা জনোৱা হ'ব আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।